প্ৰিয় দৰ্শক আজি মই আহিছোঁ অৰ্কিড মেন ডক্টৰ ৰহমত আলী লস্কৰ ছাৰৰ অৰ্কিডেৰিয়াম চেণ্টাৰলৈ। আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ এই চেণ্টাৰত উদালি স্থিত তেওঁৰ এই অৰ্কিডেৰিয়াম চেণ্টাৰত কি আছে, কোন ধৰণৰ প্লাণ্ট উদ্ভিদ তেওঁ সংৰক্ষণ কাজ কৰি ৰাখিছে, যিবিলাকৰ কাৰণে তেওঁক উদ্ভিদ বিজ্ঞানী অৰ্কিড মেন বুলি আখ্যায়িত কৰা হৈছে। এৱা মই উপস্থিত আছোঁ তেওঁৰ অৰ্কিডেৰিয়াম চেণ্টাৰৰ বাহিৰত। আমি ভিতৰত সোমাবলৈ যত্ন কৰি আছোঁ আৰু আপোনালোকক এটা বস্তু দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকক। আপোনালোকে দেখি আছে কেৱল বাহেই বা প্লাণ্টেই প্লাণ্ট, উদ্ভিদেই উদ্ভিদ। কিমান ধৰণৰ উদ্ভিদ যে ইয়াৰ ভিতৰত আছে। আমি এতিয়া আহিছোঁ ভিতৰত সোমোৱাবলৈ যত্ন কৰি আছোঁ। মই খোজকাঢ়ি তেওঁৰ গৃহলৈ গৈ আছোঁ। নিশ্চয় ডক্টৰ ৰহমত আলী ছাৰক আমি পাম আৰু কথা পাতিবলৈ যত্ন কৰিম ইনশাআল্লাহ। প্ৰিয় দৰ্শক, বৰ্তমান আমি উপস্থিত আছোঁ নৰ্থ ইষ্ট নাৰ্চাৰী এণ্ড চিড হাউচত আৰু আমাৰ লগত আছে ইয়াৰ চিন্তাধাৰক ডক্টৰ ৰহমত আলী লস্কৰ। গতিকে আমি তেওঁৰ সৈতে কিছু কথা জানিবলৈ যত্ন কৰি আছোঁ। ইয়াত তেওঁ কি বস্তু বা প্লাণ্ট উদ্ভিদ সংৰক্ষণ কৰিছে। তো আমি ছাৰক অনুৰোধ কৰিম ইয়াত কি ধৰণৰ প্লাণ্ট বা উদ্ভিদ আছে এইখিনি আমাক অলপ দেখুৱাবলৈ। তো আমি ছাৰে যদি কিবা আগত ক'ব খোজে তো আমাৰ ভিউৱাৰ্ছসকলক ক'ব পাৰে। ধন্যবাদ ভিউৱাৰ্ছ, সকলোলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ ইতিমধ্যে শ্বাহ আলম পাটোৱাৰী আৰু হিফজুৰ ৰহমান দুইজনে উপস্থিত হৈছে আমাৰ নৰ্থ ইষ্ট নাৰ্চাৰী এণ্ড চিডছ হাউচ, যিটো আমাৰ কমাৰ্চিয়েল সেইটো আমাৰ প্ৰিজাৰ্ভেশ্যন চেণ্টাৰ নহয়। প্ৰিজাৰ্ভেশ্যন চেণ্টাৰখন এতিয়া আমি যাম। সেইটো হৈছে নৰ্থ ইষ্ট বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰ, আমাৰ যিটো য'ত ট্ৰেইনিং কৰা হয়, স্কিল ডেভেলপমেণ্টৰ কাৰণে ট্ৰেইনিং কৰা হয়। এইটো আমাৰ কমাৰ্চিয়েল পাৰ্ট। আমাৰ সংৰক্ষণটো হৈছে এটা বেলেগ। সেইটোৰ নাম কি কৈছে? নৰ্থ ইষ্ট বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰ। সেইটো হোজাই ডিষ্ট্ৰিক্টতে আছে। হোজাই ডিষ্ট্ৰিক্টতে আছে। সেইটো ইয়াৰ পৰা 15 কিলোমিটাৰ। ঠিক আছে, সেইখিনি আমি ইয়াত কি আছে ইয়াত আমি অলপ, কাৰণ এইটোৱে আপোনাৰ আৰম্ভণি ইয়াৰ পৰা, তো এইখিনি আমি অলপ দেখিবলৈ যত্ন কৰি আছোঁ। এটা প্ৰজাতিটো এটাই এই প্ৰজাতিটো এইটো হৈছে ক্লাইম্বাৰ বাহ। এইটো ব্লেক ক্লাইম্বাৰ বাম্বু। তাৰ নাম হৈছে ডাইনক্লোৱা জাপনিকা বুলি কোৱা হয়। এইটো ব্লেক ক্লাইম্বাৰ বাম্বু ক্লাইম্বিং কৰি হয়। এইটো এই যে নামটো ক'লে মানে সাইন্টিফিক নেম, এইটো সাইন্টিফিক নেম ডাইনক্লোৱা জাপনিকা। ডাইনক্লোৱা আৰু জেনেৰা, ডাইনক্লোৱা ইজ জেনেৰা, স্পেচিছ ইজ ডিফাৰেণ্ট। স্পেচিছবোৰ ডিফাৰেণ্ট স্পেচিছ আছে। জাপনিকা স্পেচিছ এইটো। জাপনিকা বাহ এনে কিমান প্ৰজাতিৰ আছে? বাহ আমাৰ ইয়াত আছে 262 প্ৰজাতি। আৰু গোটেই পৃথিৱীতে আছে প্ৰায় 1200 প্ৰজাতি। 1200 প্ৰজাতি আছে। আৰু মোৰ তাত আছে 262 প্ৰজাতি। আৰু অৰুণাচল প্ৰদেশত আছে 75 প্ৰজাতি। মানে এনেকুৱা 75 bamboo species recovered in Arunachal Pradesh, 35 bamboo species recovered in Manipur, 10 bamboo species recovered in Meghalaya, 15 bamboo species recovered in Sikkim, almost 30 bamboo species recovered in Assam. Sir, মোৰ জনামতে উত্তৰ পূৰ্বাঞ্চলৰ কোনো এখন ৰাজ্যক বেম্বো সিটি বা বেম্বো কিবা কোৱা হয়। আই থিংক মণিপুৰ নে কিবা এটা আছে। অৰুণাচল নেকি? অৰুণাচল এই ঠাইখনত আপুনি গৈতো নিশ্চয় মই যথেষ্ট ষ্টাডি কৰিছোঁ। মানে ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ বেছি বাঁহৰ প্ৰজাতি পোৱা ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ। হয়। আৰু কমাৰ্চিয়েলি বাঁহৰ ওপৰত কাম কৰা ৰাজ্য বেলেগ, ত্ৰিপুৰা। ইয়াত আমি ডাঙৰ কিছুমান প্ৰজাতি দেখিছোঁ। এইটো বেলেগ নে? এইটো ক্লাইম্বাৰ বেম্বু। এইটো হৈছে পৃথিৱীৰ ছেকেণ্ড লাৰ্জেষ্ট বাম্বু। পৃথিৱীৰ দ্বিতীয় বৃহৎ বাঁহ। তো এইটোৰ নাম হৈছে ডেন্ড্ৰোক্লেমা। বৃহৎ মানে ওখ নে এনেকুৱা? গাত ডাঙৰ আৰু ওখ দুয়োফালে। মানে পৃথিৱীৰ দ্বিতীয় বৃহৎ বাঁহৰ প্ৰজাতি হৈছে ডেন্ড্ৰোক্লেমা জাইগেন্সিয়াছ। সেইটো প্ৰায় 2.5 ফুট 3 ফুটলৈকে তাৰ গাঁতটো হয়, গোলাকাৰ ৰেডিয়াছ। তো এইটো
পৃথিৱীৰ দ্বিতীয় বৃহৎ বাঁহ আৰু এইটোৰ সাইন্টিফিক নাম হৈছে ডেন্ড্ৰোক্লেমা জাইগেন্সিয়াছ আৰু যেটো আপোনালোকে ইয়াতে দেখা পাব যে আমি লগাইছো ইয়াত হৈছে তো ক্ৰমান্বয়ে এইবিলাক ডাঙৰ হ'ব এইটো প্ৰথম ইয়াৰৰ তাৰমানে হেৰিটো সেকেন্ড ইয়াৰ যেটো ইয়াৰ পৰা যেটো নিউ শুড আহিব সেই নিউ শুডটো আৰু যথেষ্ট ডাঙৰ হ'ব তো স্যার এইখিনিতে আমি আৰু এটা কথা জানিব বিচাৰিছো আপুনি কৈছে 1200 প্ৰজাতি পুৰা ওয়ার্ল্ড ওয়াইড গছ আছে না বাঁহ বেম্বো আপুনি 260 সংৰক্ষণ কৰিছে হয় তে বাকি যিবিলাক আছে আপোনাৰ উদ্দেশ্য আছে নেকি অনাগত দিনত মোৰটো মানে উদ্দেশ্য বহুত বৃহৎ মই 1200 প্ৰজাতিৰ বাঁহ যদিও আছে কিন্তু ইণ্ডিয়াত সেইটো কিতাপত আছে প্ৰেক্টিকেল 1200 নাই সেইবিলাক চাইনা এটা মানে সমীক্ষা নহয় চাইনায় কিছুমান বাঁহৰ এটা বৈশিষ্ট্য আছে ক্লাইমেটিক কন্ডিশনত কি অলপ চেঞ্জ হয় আৰু চেঞ্জ হোৱাৰ লগে লগে চাইনায় কিন্তু কি কৰে সেইটো নতুন এটা প্ৰজাতি ডিসকভাৰ কৰি দিয়ে তাৰমানে তেওঁলোকৰ নামৰ কাৰণে এতিয়া তেওঁলোকে কয় আমাৰ তাত 400 প্ৰজাতিৰ বাঁহ আছে কিন্তু মই ইয়াত দেখুৱাব পাৰিম মই চ্যালেঞ্জ কৰিছো প্ৰত্যাহ্বান জনাইছো চাইনাক মোৰ দৰে এজন মানুহক নিপ্লাই তেওঁলোকে 400 বাম্বু দেখুৱাব নোৱাৰিব কাৰণ মই জানো কোন কোন প্ৰজাতিৰ বাঁহ ক্লাইমেটিক কন্ডিশনত অলপ তাৰ চৰিত্ৰ বদলি কৰে বা চেঞ্জ হৈছে এইটো গতিকে এইটো এটা প্ৰত্যাহ্বান মই চাইনাক মই আগতো দি থৈছো এতিয়াও দিছো কিন্তু তেখেতসকলে মোক আমন্ত্ৰণ কৰা নাই জানে তেওঁলোকে দেখুৱাব নোৱাৰিব যেনেকুৱা জাষ্ট ফৰ এক্সাম্পল বেম্বুচা বেন্টেৰিয়ছা তেওঁলোকে বাঁহৰ প্ৰজাতি এটাই কিন্তু দুটা প্ৰজাতি তেওঁলোকে অলৰেডি ডিসকভাৰ কৰিছে তেওঁলোকে ডিসকভাৰ খালি জাষ্ট মানে ডিসকভাৰৰ কাৰণে আৰু ডিসকভাৰটো কম ডাঙৰ কথা নহয় যে আমাৰ তাত 400 প্ৰজাতিৰ বাঁহ আছে এইটো এটা ডাঙৰ এটা এচিভমেন্ট তেওঁলোকে তো স্যার আমি আগলৈ আগবাঢ়িছো এই তিনিজোপা বাঁহ আছে বেলেগ আৰু কিছুমান বস্তু আছে এইখিনি কি আছে এইখিনি অৰ্কিডো আছে আৰু ইয়াত ব্ৰুমিলেট বুলি কোৱা হয় এইটো ব্ৰুমিলেট আৰু এইটো অৰ্কিডৰ এইটো হৈছে সিম্বিডিয়াম আলফোলিয়াম প্ৰজাতি স্যার আপোনাকটো অৰ্কিড মেন বুলি কোৱা হয় হয় তে এই যেটো অৰ্কিড আছে এইটো কিমান ধৰণৰ সংৰক্ষণ হৈছে এতিয়ালৈকে 1200 প্ৰজাতি আছে আপুনি সংৰক্ষণ কৰিছে মনজে ইয়াতে আছে সো এনে আৰু আছে নেকি 1200 ৰ ওপৰত 19500 ডিফারেন্ট স্পেসিস অর্কিড 19000 প্ৰজাতিৰ অর্কিড এইখন পৃথিৱীত আছে 19500 প্ৰজাতি প্ৰায় তে এই সকলো প্ৰজাতি ভাৰতত আছে নেকি নাই ভাৰতত ইমান নাই ভাৰতত অলমোস্ট 800 প্ৰজাতি আছে 800 প্ৰজাতি আছে ভাৰতত তো এইটো পুৰা তো এটা প্ৰজাতি ইয়াতে এটা প্ৰজাতি আচ্ছা ইয়াতে এটা প্ৰজাতি এইটো এটা প্ৰজাতি আচ্ছা ইয়াতে দুটা প্ৰজাতি আছে এই যে সৰু সৰু পাত থকা সেইটো এটা প্ৰজাতি এইটো এটা প্ৰজাতি আৰু এইটো নাই নাই এইটো হৈছে নেপিন্তাস খাসিয়ানা নেপিন্তাস খাসিয়ানা মই আপোনালোকক তাত দেখুৱাম এবাৰ আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিব নেপিন্তাস খাসিয়ানা হৈছে এই যে আমি সৰু থাকোতে যেটা প্লান্ট পাইছিলো সায়েন্সত যে এটা গছে হেৰি এটা উদ্ভিদ আছে যিটোৱে পোক পৰুৱা এটাক কৰে খায় কলসী উদ্ভিদ আছে আমি সায়েন্সত পাইছিলো কলসী উদ্ভিদ বুলি কয় কিন্তু তাৰ সাইন্টিফিক নাম হৈছে নেপিন্তাস খাসিয়ানা এটো মেঘালয়ত হয় বিশেষকৈ মেঘালয়ৰ পাহাৰত হয় এইটো নেপিন্তাস খাসিয়ানা এইটো এই গছটো তো স্যার এইফালে ইয়াত যথেষ্ট প্ৰজাতিৰ বাঁহ আছে আমি আমাৰ কেমেৰা সহায়কাৰী অলপ সেইখিনি ভালদৰে দেখুৱালে বাঁহ আছে এইটো এটা বাঁহ এয়া মই দেখুৱাইছো এই আছে এইটো এটা প্ৰজাতিৰ বাঁহ আছে এইটো বেম্বুচা ওয়ামিন বুলি কোৱা হয় এই বাঁহটো কিন্তু সেম বাঁহটো তেওঁলোকে ক্লাইমেটিক কন্ডিশনত মই ইয়াতে দেখুৱাব পাৰিম ক্লাইমেটিক কন্ডিশনত কি অলপ তাৰ ক্যাৰেক্টাৰটো চেঞ্জ হৈছে তো চেঞ্জ হোৱাৰ লগে লগে তেওঁলোকে সেইটো বেম্বুচা বেন্টেৰিয়ছা নাম দি দিছে মই একমাত্ৰ একেবাৰে সহজতে উদাহৰণ মই সেইকাৰণে প্ৰত্যাহ্বান জনাও চাইনা এই আছে এই এয়া দেখিছে এইটো পুলি বেম্বুচা ওয়ামিনৰ পুলি এইটো তাৰ বেম্বুচা ওয়ামিনৰ পুলি আছিল তাৰ পৰা এইটো হৈছে এতিয়া ক্লাইমেটিক কন্ডিশনত এইটো চেঞ্জ হৈ গৈছে এয়া চাওক এইটো কলহৰ দৰে নাই বহুত স্যার পুৰা না হয় নেৰে এই যে এইটো ক্লাইমেটিক কন্ডিশনত তাৰ চৰিত্ৰটো চাওক আৰু ইয়াৰ নোটছৰ চৰিত্ৰ এই যেটো নোটছ বা ইন্টাৰ নোটছ এইটোক নোট বুলি কোৱা হয় আৰু এইটো নোট আৰু মাজৰ জায়গাখিনি ইন্টাৰ নোট বুলি কোৱা হয় তো ইয়াত চাওক এইটোৰ দৰে না এইটোটা বেলেগ না এইটো বেলেগ ইয়াত তাৰ মানে এই যেটো হেৰি আছিল এইটো ক্লাইমেটিক কন্ডিশনত চেঞ্জ হৈ গৈছে তো তেওঁলোকে এইটো কি কৰিছে প্ৰজাতি ধৰি লৈছে তেওঁলোকে এইটো কি কৰিছে বেম্বুচা বেন্টেৰিয়ছা নামটো দি দিছে
গতিকে তেনেকুৱা 1200 কিন্তু অৰিজিন 1200 প্ৰজাতি মই বিশ্বাস নকৰোঁ ভাৰতত এইটো লিফ বেৰিগেটেড বেম্বু হয় ইয়াত যথেষ্ট প্ৰজাতি আছে অকল এটা দুটা নহয় আপোনালোকে নিশ্চয় দেখা পাইছে যথেষ্ট আছে এই যে ব্লেক বাম্বু আছে যেটো ফাইলোষ্টাক্সিছ নিগ্ৰা বুলি কোৱা হয় এয়া ব্লেক বাহৰ আৰু এটা প্ৰজাতি আছে এইটো লিফ বেৰিগেটেড বেম্বু সেইফালে মিলকানা বেছি কৰে এনেকুৱা যথেষ্ট প্ৰজাতিৰ বাঁহ আছে কেৱল বাঁহেই বাঁহ হয় তাৰ এইফালে আমি এইবিলাক গছ এইবিলাক গছৰ পুলি ইয়াতো টাৰ্মেনিয়া চিবুলা দেখা পাইছো তাৰপিছত এইটো মধুৰিআমৰ নিচিনা লাগিছে নে কি বস্তু নহয় মধুৰিআম নহয় এইটো এটা গছ এইটো ডাঙৰ হয় গছটো আমি এইটো কুম্ভীৰ গছ বুলি কওঁ আপোনাক চিনাকি দিবৰ কাৰণে মই কুম্ভীৰ গছ এইটো হেৰি আমাৰ নুনি ফল বুলি কোৱা হয় যে নুনি ফলৰ গছ খুবেই বেছি ঔষধি হয় হয় মৰাছ আলবা সাইন্টিফিক নেম হৈছে মৰাছ আলবা হয় মৰাছ আলবা ইয়াত আছে টাৰ্মেনিয়া চিবুলা আছে টাৰ্মেনিয়া বেলভিকাও দেখা পাইছোঁ তাৰপিছত আপোনাৰ এইখিনি হিলিকা এই যে টাৰ্মেনিয়া চিবুলা বুলি কয় হিলিকা গছ যথেষ্ট গছ মানে ইয়াত মিক্স কৰি ৰাখি দিছে তেওঁলোকে বেলেগ জেগাত আছিল ইয়াতে এইটোও কপৌ ফুল নেকি হয় এইবিলাক কপৌ ফুল এইটো প্ৰজাতি অথনি মই আপোনাক কৈছোঁ আচ্ছা ছাৰ এইখিনিতে আমি আৰু এটা বস্তু জানিব খুজিছোঁ এই যে যিবিলাক আপুনি সংৰক্ষণ কৰিছে কোনোবাই এইখিনি যদি ঘৰত লগাব খোজে নিজৰ ব্যৱসায়ৰ কাৰণে কি নিব পাৰিব পাৰিব এইখিনিত কোনো ধৰাবান্ধা নাই মানে নাৰ্চাৰী কৰিব হয় কপৌ ফুলৰ কেইটামান প্ৰজাতি আপুনি ঘৰত কৰিব নোৱাৰে যেটো ইনডেঞ্জাৰ্ড ঘোষণা কৰি থোৱা হৈছে বা এইটো ৰেষ্ট্ৰিক্টেড প্লান্ট যেনেকুৱা কপৌ ফুলৰ আছে ব্লো বেণ্ডা ৰেড বেণ্ডা এলিফেণ্টা এনেকুৱা কিছুমান অৰ্কিড আছে যেটো আপুনি ঘৰত ৰাখিব নোৱাৰে যথেষ্ট জায়গাৰ পৰা ফৰেষ্টে সিজ কৰি আনিছে কিন্তু বাকিবোৰ সিজ কৰিব নোৱাৰে মানে ইয়াৰ গুণাগুণ বৈশিষ্ট্যবোৰ জানিব লাগিব এইটো হয় আপুনি নিশ্চয় পঢ়িলে পাই যাব এইখিনি আপোনাৰ ইনডেঞ্জাৰ্ড বিলুপ্ত হোৱা গছ এইটো বাল্বফলিয়াম নামৰ এটা অৰ্কিড বাল্বফলিয়াম এই যে তাৰ ইয়াৰ পৰা ফ্লাৱাৰটো আহে এই যে তাৰ ফ্লাৱাৰটো আহে তো এইটোৰ যথেষ্ট প্ৰজাতি আছে এইটোৰ প্ৰজাতি যথেষ্ট আছে অকল এইটো সেম তেনেকুৱা দেখাত আপুনি একেবাৰে এজ ইট ইজ এইটোৰ ধৰে কিন্তু তাৰ প্ৰজাতি বহুত কেইটা আছে ডিফাৰেণ্ট কালাৰৰ ফুল আহিব ডিফাৰেণ্ট ভেৰাইটি আছে এইটোতে গতিকে কপৌ ফুল যেতিয়ালৈকে নুফুলে তেতিয়ালৈকে তাৰমানে সকলো মানুহে তাৰমানে বুজি নাপাব যে এইটো কোনটো প্ৰজাতি এইবিলাকো মানে নাৰ্চাৰীৰ বস্তু নে নাই নাৰ্চাৰী ইয়াত নাৰ্চাৰী ইমান জিয়াত আছে এইটো শাল পুলি এইটো তিতাচাপ মাইকেলিয়া চম্পাকা বুলি কয় এইটোতো শাল চিনি পাইছেই আপুনি এইটো জামুন এইটো কঁঠাল এইটো গোলনেমু তাত সান্তালাম এলবাম মানে হোৱাইট চন্দন এনেকুৱা এইবিলাক নাৰ্চাৰী পুলি ছাৰ এনে আপুনি যেনেকৈ বাঁহ সংৰক্ষণ কৰিছে মানে বেম্বো এনেকৈ যেনেকৈ আমাৰ তামোল গছ আছে অসমৰ খুব বেছি বিখ্যাত বা তামোল বা পাণ এইবিলাক কিমান প্ৰজাতিৰ আছে আপোনাৰ কিবা আইডিয়া এনেকুৱা তামোল চাওক তামোল তো আমাৰ তামোলৰ প্ৰজাতি এটাই কিন্তু ইয়াত ধৰক সিজন ৱাইজ যেনেকৈ বৰাকবেলিৰ তামোলখিনি অলপ এডভান্স আহে আমাৰ ইটো সাইডৰ তামোলখিনি অলপ পিছত আছে কিন্তু তামোলৰ প্ৰজাতি এটাই তামোল আৰু পানৰ ভেৰাইটি অলপ আছে যেনেকৈ মিঠাপাতি পাণ আছে তাৰপিছত আপোনাৰ খাসিয়া মেঘালয়ৰ যেটো এৰিয়াত যেটো হয় খাসিয়া পাণ বুলি কোৱা হয় খাসিয়া পাণ আছে মিঠাপাতি পাণ আছে পাণৰ অলপ ডিফাৰেণ্ট হেৰিটো আছে কিন্তু পাণৰ জেনেৰা এটাই আৰু ডিফাৰেণ্ট মানে হেৰিটো আছে স্যাৰ এইফালে আমি দেখি আছো বাঁহ এই সেম বাঁহেই মানে বিভিন্ন প্ৰজাতিৰ বাঁহ হয় এইটো এটা প্ৰজাতি সেইটো এটা প্ৰজাতি ইয়াত এটা প্ৰজাতি এনেকুৱা এইটো হৈছে কেন মানে বেত বুলি কয় আমাৰ মানুহে বেত এইটো এটা বাঁহৰ প্ৰজাতি বেম্বুচা চাইনিছেছ এইটো এটা আৰু সেইটো এটা এইটো হৈছে বেম্বুচা মাল্টিপ্লেক্স হেজ বুলি কোৱা হয় আৰু এটা বেম্বুচা চাইনিছেছ এইটো এটা বাঁহ এইটো এটা বাঁহ প্ৰজাতি বেলেগ স্যার আমি একচুয়ালি বাঁহ সম্পর্কে বহুত নতুন কথা জানিলো বেম্বো এতিয়া আমাৰ অঞ্চল হুজাই অসম অঞ্চলত যিবিলাক বাঁহ আমি সচৰাচৰ ঘৰ চৰ বনোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ এই বাঁহ আৰু এই বাঁহ বিলাকতো ডিফাৰেন্সও আছে ডিফাৰেন্স মানে হেতু প্ৰজাতিও আমাৰ তাত আছে আমাৰ ইয়াত ঘৰ বনোৱাত ব্যৱহাৰ কৰা হয় বেম্বুচা বালকুৱা মানে পোষ্টৰ কাৰণে পোষ্ট মানে খুঁটাটোৰ কাৰণে বেম্বুচা বালকুৱা মানে বুলুকা বাঁহ আৰু যেটো ওপৰত দিয়া হয় সুপাৰ ষ্ট্ৰাকচাৰ মানে সাব ষ্ট্ৰাকচাৰত বেম্বুচা বালকুৱা ব্যৱহাৰ কৰা হয় আৰু সুপাৰ ষ্ট্ৰাকচাৰত বেম্বুচা টুলডা এণ্ড বেম্বুচা নুঠান্স ব্যৱহাৰ কৰা হয় ফেন্সিং যদি কিবা কামৰ কাৰণে যদি হেৰি কৰে তেতিয়াহ'লে মিলকানা বেছি ধৰা মানে মুলিবাহ ব্যৱহাৰ কৰা হয় সেই ঘৰখনৰ ছাদ হওক কিংবা দৰ্জা হওক বা বেৰাটো হওক বেৰাটো সুপাৰ ষ্ট্ৰাকচাৰতেই ধৰা হয় বাঁহৰ ক্ষেত্ৰত
তো সেইখিনি মুলিবাহেৰে দিয়া হয় তো মুলিবাহৰ নাম মেলকানা বেচিফেৰা সাইন্টিফিক নেম বা দলুবাহ যদি কোনোবাই ইউজ কৰে তেতিয়াহ'লে সাইজোস্টেক্সাম দলুৱা সেইটোৰ নাম দলুবাহটো কোনো কিছুমান মানুহে ইউজ কৰে কিছুমান মানুহে তাতকৈ ডাঙৰ বাহ হেৰি কৰে ইউজ কৰে বেৰাটোৰ কাৰণে তো ডেন্ড্ৰক্লেমা সকাৰিয়া নামো কৰে কোনোবাই বেলেগ বেলেগ প্ৰজাতিৰ বাহ ব্যৱহাৰ কৰে সেইটো নিজৰ ওপৰত আৰু তো স্যাৰ এইফালে সকলো বাহাই আছে অন্য কিবা আছে নাই বাহ সব আমি আমাৰ সতীৰ্থক কেৱল এইখিনি দেখুৱাবলৈ যত্ন কৰি আছোঁ আৰু আমি ছাৰৰ লগত কিছুমান কথা এইখিনিতে আৰু বাহ সম্পৰ্কে জানিব খুজিছোঁ স্যাৰ এনে আপুনি যেনেকৈ ক'লে মুলি বাহ এই আমি যে বেৰ চেৰ বনাওঁ বিভিন্ন ঠাইত আমাৰ একচুৱেলি আমাৰ হোজাই জিলাত বিভিন্ন বেৰ বনোৱা এই সৰু সৰু ক্ষুদ্ৰ স্মল স্কেল ইণ্ডাষ্ট্ৰীবিলাক আছে তেওঁলোকে মলি বা বেছিভাগ দেখা যায় কাৰ্বি আংলং চাইডৰ পৰা আনে তে এইবিলাক কি মানে আমাৰ অসমত কাৰ্বি আংলং চাইডতে বেছি নেকি অসমৰ ভিতৰত এনচি হিলছ আৰু কাৰ্বি আংলঙতে সঁচাকৈ বেছি তাৰ কাৰণটো এইটো যে আমি হোজাই জিলাই কওক হোজাই জিলাৰ যিটো মানে গাঁও অঞ্চল যিবোৰ ভিলেজ যিবোৰ আমাৰ জনবসতি ঘন মাটি আমাৰ তাত কম আৰু আমি প্লেইনছ এৰিয়াটো প্লেইন যিটো এৰিয়া সমতলত আমি বসবাস কৰি আছোঁ তো মেলকানা বেচিফেৰা হওক বা যিকোনো বাহ একচুৱেলি অলপ হিলি টাইপত বহুত ভাল হয় আৰু সমতলতো হয় সমতলত হোৱা বাহ যেনেকুৱা মিলকানা বেচিফেৰাটো সমতলত আপোনাৰ কম হ'ব অৰ্থাৎ মাটিখিনি অলপ উৰ্বৰা লাগে ইয়াত এটা হ'ব তাত এটা বেম্বু দুটা টাইপৰ হয় এটা হৈছে চিম্পডিয়েল আন এটা হৈছে এটা চিম্পডিয়েলটো এটা জায়গাতেই হ'ব জুপুহা দি মানে এটাৰ পৰা আৰু এটা ওলাব বাহ এটাৰ পৰা আৰু এটা ওলায় কিন্তু এটা জায়গাত আৰু কিছুমান বাহ আছে অলপ দূৰত হ'ব ইয়াত এটা তাত এটা তাত এটা তো মুলিবাহটো সেম তেনেকুৱা সেইকাৰণে মুলিবাহটো এনচি হিলছ আৰু কাৰ্বি আংলঙত হোৱাৰ একমাত্ৰ কাৰণ হৈছে তাৰ জনবসতি কম মাটিটো বেছি সেইকাৰণে তেওঁলোকে লগায় পাহাৰী এৰিয়া তেওঁলোকৰ মাটি যথেষ্ট আছে পাহাৰত বেছি হয় আৰু সেইটোৱেই কাৰণ আচ্ছা এনে স্যাৰ এই যে আমাৰ অঞ্চলত বিশেষকৈ এই যে নাৰিকল গছ আছে বা খেজুৰ গছ অথবা তাল গছ আমি যিটো কওঁ এইবিলাক কিবা আপোনাৰ সংৰক্ষণত আছে নেকি আছে আচ্ছা আছে কেনেকৈ কোন ধৰণৰ তাল গছো আছে আমাৰ খেজুৰ গছো আছে খেজুৰটো এইখনত আছে নেকি আমি চাব নাই সেইখনত আচ্ছা ঠিক আছে খেজুৰো আমি বনাব পাৰিম খেজুৰ কেনেকৈ বনায় এতিয়া প্ৰশ্নটো হ'ল খেজুৰ কেনেকৈ খেজুৰ মানে স্যাৰ মই প্ৰশ্নটো এইটো কাৰণে আনিছো আমাৰ অঞ্চলত যিবিলাক খেজুৰ হয় তো আমি বেছিভাগ জংগল কৈ পেলাই দিওঁ বা আমি আসলে নাজানো কিন্তু আৰবীয় যিটো খেজুৰ খুব বেছি টেষ্টি আৰু আমি একদম ভাৰতত খুব বেছি ইম্পৰ্ট হৈ আছে সেইবিলাক কিয় নহয় আমাৰ অঞ্চলত কিয় নহয় তাৰ মানে আমি নাজানো আচলতে খেজুৰ কেনেকৈ বনাব লাগে আচ্ছা আপুনি বাংলাদেশত চাওক বাংলাদেশত খেজুৰ হৈ আছে বাংলাদেশ আগবাঢ়িছে এতিয়া বাংলাদেশটো আমাতকৈ আৰু লয়াৰ ষ্ট্ৰীম প্লেচটো আমাতকৈ আৰু ডাউনত আছে নিম্ন স্তৰত আছে তেওঁলোক ডাউনত আছে কিন্তু আমি কিয় পৰা নাই আমাৰ এইটোৰ ওপৰত গৱেষণা নাই গতিকে যথেষ্ট গৱেষণাৰ দৰকাৰ আছে এইটোৰ অৰ্থ এইটো একমাত্ৰ গৱেষণা এইটোত গৱেষণা কৰি অৰ্থাৎ খেজুৰ যেতিয়া ফ্লাৱাৰিং হয় ব্লুমিং ষ্টেজত আহে ফ্লাৱাৰিং যেতিয়া হৈ যায় তেতিয়া প্ৰতিটো ফেমিল গছত এটা মেল গছৰ ফুলৰ সেই টুপটো যে কাটি আনি তাত বান্ধি দিব লাগে অৰ্থাৎ ক্ৰছ পলিনেশ্যন হোৱাৰ কাৰণে পৰুৱাই এই মেলৰ পৰা ফেমিলিলৈ লৈ যাব লাগে তাৰ ৰেণুটো ক্ৰছ পলিনেশ্যন হ'লেই খেজুৰ হৈ যাব আমাৰ তাত কিন্তু আমি ক্ৰছ পলিনেশ্যন নকৰোঁ যাৰ কাৰণে আমাৰটো খোৱাৰ উপযোগী নহয় আৰু বিয়টো খোৱাৰ উপযোগী বা টেষ্টি মোটামুটি এগ্ৰিকালচাৰ ছেক্টৰত এটা নতুন সম্ভাৱনা আছে আমাৰ গৱেষণাৰ যথেষ্ট কমি আছে তো স্যাৰ এতিয়া আপুনি কৈছে তালগছ নাই ন তালগছ আছে তালগছটো আচলতে আমাৰ মানুহে কি কৰে তালগছৰ যথেষ্ট এটা ডাঙৰ মাৰ্কেট আছে আচ্ছা আপুনি মুম্বাই যদি গৈছে নিশ্চয় আপুনি দেখিছে তাল বুলি কয় তেওঁলোকে তালগোলা বুলি কয় তাল যেতিয়া পুৰত হোৱাৰ আগত সেই তাৰ ভিতৰৰ যিখিনি খাবৰ কাৰণে খুব ভাল অলপ মিঠা মিঠা লাগে সেইটো নেচাৰেল এটা মানে খুব টেষ্টি তালগোলা যিটো মুম্বাইত তালগোলা বুলি কোৱা হয় তালগছৰ গুটিটো মানে সেই গুটিটো তেওঁলোকে যেনেকুৱা সেইটো ব্যৱহাৰ কৰি আছে বা খাই আছে আমি সেই বস্তুটো আমাৰ ইয়াত কম প্ৰচলিত হয় তেনেকুৱা আজি মাৰ্কেটত যদি কোনোবাই তালগোলা লৈ যায় নিশ্চয় বিক্ৰী হ'ব আৰু মানুহক প্ৰথমে নি পেলাই জনাব লাগিব যে এইটো খাওঁতে ইমান টেষ্ট এবাৰ যদি তালগোলা মানুহে খায় যি মানুহেই খাব তেওঁ আৰু এবাৰ তালগোলা খাব আপুনি যিটো কৈছে আমাৰ অঞ্চলত সজাগতা বা গৱেষণাৰ কমি আছে একচুৱেলি মই দেখিছোঁ যে যিটো মাছৰুম এটা বস্তু আছে কাঠফুলা আমি
এইটো আমাৰ মানে নাখায়, এই জংগল বংগল কৈ পেলাইয়ে দিয়ে। কিন্তু আমি দেখিছো বিদেশত খুব সমাদৃত হৈছে এই বস্তু, যথেষ্ট দামী বস্তু, যথেষ্ট দামী বস্তু। আজি মাছৰুমৰ খেতি কৰি যথেষ্ট ল'ৰা অসমতেই স্বাৱলম্বী হৈছে। আমাৰ হোজাই জিলাত হয়তো নাই, এৱাৰনেছ নাই, কিন্তু অসমৰ বিভিন্ন জিলাত যথেষ্ট স্বাৱলম্বী হৈছে মাছৰুমৰ খেতি কৰি। আজি মাছৰুম ইম্পৰ্ট হৈ আছে ভাৰতত। গতিকে আমি সেইবিলাক গৱেষণাৰ দৰকাৰ আৰু এৱাৰনেছৰ দৰকাৰ। গৱেষণাৰ লগতে এৱাৰনেছ, এই দুয়োটা বস্তু যদি হয়, গৱেষণা আৰু এৱাৰনেছ যদি হয়, তেতিয়াহ'লে নিশ্চয় আমাৰ কোনো মানুহেই বেকাৰ নহয়, চব মানুহ কামত লাগি যাব। আমি জাষ্ট মাত্ৰ মানুহখিনিক ৱেহে দিব নোৱাৰিছোঁ। ৱেটো দিব নোৱাৰাৰ একমাত্ৰ কাৰণটো হৈছে আমাৰ গৱেষণা আৰু হেৰি এই এৱাৰনেছ। আপুনি সেইবিলাক জানে? তো স্যার আমি এতিয়া ইয়াৰ বিভিন্ন বাহ দেখিছোঁ, আমি এতিয়া ৰিটাৰ্ণ হৈছোঁ। এইখন যিটো নাৰ্চাৰী চিডছ আছে, নৰ্থ ইষ্ট নাৰ্চাৰী চিডছ, নৰ্থ ইষ্ট নাৰ্চাৰী এণ্ড চিডছ হাউচ। তো আমি এতিয়া অন্য এখনত যাবলৈ যত্ন কৰিম। এতিয়া এইখনৰ বিষয়ে আমি যাওঁতে আৰু কিছু কথা পাতোঁ। যেনেকৈ আপুনি বিভিন্ন এতিয়া আয়ুৰ্বেদিক আপুনি এটা ছিষ্টেম আছে, যিটো আমি গছ পুলিৰ পৰাই ঔষধবিলাক বনোৱা হয়, আৰু এইটোৱে একচুৱেলি ভাল। এই যিটো সম্ভাৱনা আছে, বিদেশত দেখা যায় এনেকুৱা বহুত গছ আছে, আমাৰ ভাৰতত হবলা নাই নে আছে, হয়তো আমাৰ গৱেষণাৰ কমি। কিন্তু শাস্ত্ৰবিলাকত দেখা যায় ভাৰতবৰ্ষই আয়ুৰ্বেদিকৰ প্ৰথম দেশ বা বিভিন্ন গছ আছে বুলি কোৱা হয়। কিন্তু সেই হিচাপে ভাৰতত এনেকুৱা কমি হৈ আছে, মোৰ দৃষ্টিত লাগি আছে। আপুনি এই সম্পৰ্কে কিবা অভিমত দিব নেকি? তাৰমানে ভাৰতবৰ্ষত আয়ুৰ্বেদাত যিখিনি মেডিচিনেল প্লাণ্ট, যথেষ্ট প্লাণ্ট আছে, আমাৰ যথেষ্ট আছে। কাৰণ আমাৰ ভাৰতবৰ্ষখন এনেকুৱা এখন দেশ, আৰু ভাৰতবৰ্ষৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত যিমানখিনি মেডিচিনেল প্লাণ্ট আছে, পৃথিৱীৰ কোনো এখন কাউণ্ট্ৰিত সিমানখিনি মেডিচিনেল প্লাণ্ট নাই। ইমান মেডিচিনেল প্লাণ্ট উত্তৰ পূৰ্বাঞ্চলত আছে, কিন্তু আমি ব্যৱহাৰহে নাজানো। দ্বিতীয় কথাটো হৈছে আমাৰ মানুহখিনিয়ে মাৰ্কেট পোৱা নাই, ব্যৱহাৰ জানিলেও মাৰ্কেটখন পোৱা নাই। আজি এইবিলাক বস্তুত গুৰুত্ব কম দিয়ে আজি ল'ৰাবোৰে। তো মই ভাবোঁ যে আমাৰ যিসকল শিক্ষিত নিবনুৱা আছে, তেওঁলোক বেছি দূৰ নহয়, এইবিলাকতো চব দিল্লীৰ গাজিয়াবাদতহে কোম্পানী, আয়ুৰ্বেদিক কোম্পানীবোৰ। তো তেওঁলোকে যদি নিজাববীয়াকৈ দিল্লীৰ গাজিয়াবাদত গৈ তেওঁলোকে কোম্পানীসমূহৰ লগত যোগাযোগ কৰে, নিশ্চয় তেওঁলোকে এখন বজাৰ ক্ৰিয়েট কৰিব পাৰিব। তো ছাৰ এনেই মানে অসম চৰকাৰ হওক বা ভাৰত চৰকাৰ হওক, আমাৰ এইবিলাক ক্ষেত্ৰত যিহেতু ভাৰতবৰ্ষ বৰ্তমান এনেকুৱা এখন কণ্ডিশ্যনত আছে, মানুহৰ জব নাই, চাকৰি নাই, ডিগ্ৰীধাৰী ওলাই আছে বাট নিবনুৱা হৈ আছে। এই ডিগ্ৰীৰ ৰিজাল্ট হৈছে, কিছুমানে ফেচবুকত লিখি আছে বা সামাজিক মাধ্যমত যে আমি লিখোঁ যে ফাইনেলি গ্ৰেজুৱেটেড, কিছুমানে কয় ফাইনেলি লিখক মই নিবনুৱা হৈ গৈছোঁ। এনেকুৱা এটা সমস্যা। তো এই যিটো সম্ভাৱনা আপুনি যিটো কৰি আছে, তো এই ক্ষেত্ৰত সম্ভাৱনা আছে বুলি আপুনি কিবা মেছেজ দিব নেকি এই নতুন ছাত্ৰ ছাত্ৰী সমাজত? নিশ্চয়। আমাৰ একচুৱেলি কি, মই এটা কথা এইখিনিত কওঁ, শিক্ষা হৈছে দুই ধৰণৰ। এটা হৈছে আনুষ্ঠানিক শিক্ষা আৰু এটা হৈছে অনানুষ্ঠানিক শিক্ষা। তো আনুষ্ঠানিক শিক্ষা অনলি ফৰ চাৰ্টিফিকেট, একমাত্ৰ চাৰ্টিফিকেটতেই ব্যৱহাৰ হয়, ফৰ্মেল এডুকেশ্যন। নন ফৰ্মেল এডুকেশ্যন, জন্মৰ পৰা মৃত্যুৰ আগ মুহূৰ্তলৈকে নন ফৰ্মেল এডুকেশ্যন মানুহে ল'ব পাৰে আৰু ল'ব লাগে। এতিয়া কথাটো হ'ল যে আমাৰ যিসকল নিবনুৱা আছে, তেওঁলোক কৰ্মমুখী হওক। যেতিয়ালৈকে কৰ্মমুখী নহ'ব, তেতিয়ালৈকে তেওঁ একোৱেই কৰিব নোৱাৰিব। আৰু কোৱালিটি, কৰ্মমুখীৰ লগে লগে কোৱালিটি এডুকেশ্যন, গুণগত শিক্ষা, যিটো গুণগত শিক্ষাৰ অত্যন্ত দৰকাৰ, আৰু কৰ্মমুখী শিক্ষা। গতিকে তেওঁ প্ৰথমে নিজে কৰ্মী হ'ব লাগিব। আৰু দ্বিতীয় কথাটো হৈছে একাগ্ৰতা আৰু সততা যদি থাকে, পৃথিৱীত যিমান ডাঙৰ অসম্ভৱ পৃথিৱীত নায়েই। মোৰ কাৰণে অসম্ভৱ বোলা বস্তুটোৱেই নাই, নাই। মোৰ ডিকশ্যনাৰীত অসম্ভৱ বোলা বস্তুৱেই নাই। মই চব সম্ভৱ কৰিব পাৰোঁ, অসম্ভৱকো মই সম্ভৱ কৰিব পাৰোঁ। মোৰ ডিকশ্যনাৰীত কোনো ধৰণৰ অসম্ভৱ এটা শব্দ যে আছে সেইটো নাই। ছাৰ আমি এতিয়া নতুন এটা গছ দেখি আছোঁ ইয়াত, প্লাণ্ট এটা, এই উদ্ভিদটো কোন ধৰণৰ, কেনেকুৱা? এইটো হৈছে একুইলেৰিয়া আগলোচা। আপুনি অসমীয়াত নামটো ক'লে চিনি পাব, চাচি গছ, আগৰু গছ। তো অগৰু গছৰ প্লাণ্ট আমাৰ যথেষ্ট আছে, আৰু মই অগৰু গছৰ বিষয়ে গৱেষণা কৰি আছোঁ। তাৰ যিটো ফাংগাছ যিটো, সেইটোৰ ওপৰত কেনেকুৱা তাক আজি আমাৰ আপাৰ আছামত যেনেকুৱা বিভিন্ন জেগাত যেনেকুৱা হয়, বা আমাৰ মিজোৰাম, মণিপুৰত যেনেকুৱা হয়, তো এইটোৰ ওপৰত গৱেষণা যে আমাৰ লয়াৰ আছাম হওক, মিডিল আছাম হওক, এইবিলাকৰ যিবোৰ গছ আছে সেইবোৰ। আপুনি বৰ্তমানলৈকে যি গৱেষণা কৰিছে, আমিতো শুনিছোঁ যে এইটোৰ আৰম্ভণি বাংলাদেশত হৈছে, নাজানো মই বাংলাদেশৰ সুজাপুৰত হৈছে। আচ্ছা, ঠিকে আছে তাৰমানে।
স্যার মোটামুটি আপনি তো কলে এই যে ডিগ্রিদারি যিবিলাক আমি একচুয়ালি কাগজে পাই আছো কিন্তু যেটো সব কৰিব পাৰে লাগিব তেওঁৰ মানসিকতা তেওঁ পৃথিৱীত কিবা এটা কৰাৰ যেতিয়ালৈকে মানসিকতা নকৰিব মই এইখিনিতে ৰতন টাটা চাহাবৰ এটা কথা ক'ব বিচাৰিছোঁ লোহা পৃথিৱীত কোনো বস্তুৱে ধ্বংস কৰিব নোৱাৰে লোহা ধ্বংস হয় তাৰ গাত লাগি থকা মামৰে সেম তেনেকুৱা এজন মানুহ পৃথিৱীত ধ্বংস কোনেও কৰিব নোৱাৰে ধ্বংস হয় নিজৰ মানসিকতা গতিকে তেওঁ মানসিকতা সলাই মানসিকতাটো চেঞ্জ কৰক আৰু কৰ্মমুখী মানসিকতা কৰক কৰ্মমুখী মানসিকতা কৰিলে তেওঁৰ কাৰণে অসম্ভৱ তেওঁৰ ডিকশ্যনাৰীৰ পৰা অসম্ভৱ শব্দ এটা উঠি যাব স্যার আমার ইয়াত মানে মই যেটো দেখিছো ইয়াত আপোনালোক এই যে কি কেকটাস হবলা কেকটাস নেকি নাম এটোৰ কেকটাসটো আমি দেখুৱা নাই কেকটাসটো দেখুৱাই অলপ আপোনাৰ পৰা কিবা নতুন জানিবলৈ চেষ্টা কৰিম কেকটাসটো ক'ত আছে স্যার বলে ঠিক আছে হয় এতিয়া ফাইনালি আমি পাই লৈছো কেকটাস স্যার কেকটাস কিমান ধৰণৰ সংৰক্ষণ হৈছে এতিয়ালৈকে 230 প্ৰজাতি মান আছে আমাৰ তাত কাকটি ফ্যামিলি কেকটাস সব কেকটাস নহয় ফ্যামিলিটো হৈছে কাকটি ফ্যামিলি আৰু কাকটি ফ্যামিলিত যেনেকুৱা কেকটাস ইউফৰবিয়া সাকুলেন্ট এন্ড লিটাফস এই চাৰিওটা প্ৰজাতিৰ মানে জেনেৰা কেকটাস এটা জেনেৰা আছে এটা সাকুলেন্ট জেনেৰা আছে তাৰ পিছত আপোনাৰ ইউফৰবিয়া জেনেৰা আছে লিটাফস জেনেৰা আছে তো লিটাফস ইউফৰবিয়া সাকুলেন্ট এন্ড কেকটাস এই সব মিলি পেলাই সবেই হৈছে সাগৰ ফেনা কেকটাস তো আমাৰ 230 প্ৰজাতি মান আছে কেকটাসৰ তাতো আছে যথেষ্ট দেখা পাব ইয়াত অলপ আমি কম কৰিছো জায়গা অলপ তো স্যার এনে কেকটাসটো সাপোজ দেখোতে তো অলপ ভয়ানক লাগি আছে মানে আমি হাত দিব নোৱাৰি এনেকুৱা বহুত আছে নেকি কিবা গছ যে এনেকুৱা হাত দিলে কিবা হাতত কিবা হ'ব পাৰে সিট টাইপ কেকটাসৰ মাজতে আছে কেকটাস আপোনাৰ এলাৰ্জি হ'ব আচ্ছা এলাৰ্জি হ'ব মই সৰুকালত দেখিছিলো গাঁও বিলাকত যে মানুহ চাৰিওটা দিশত এই কেকটাস লগাই ৰাখিছিল মানে চুৰৰ উপদ্ৰৱৰ পৰা বাচিবলৈ নে অন্য কিবা নাজানো এতিয়া এইটো কমি গৈছে দেখা গৈ আছে মানুহ যথেষ্ট মানুহ ডেভেলপ হৈছে মানুহ যে কৰে ডেভেলপ হোৱা নাই সেইটো নহয় যথেষ্ট ডেভেলপ হৈছে যিমানখিনি হ'ব লাগিছিল সিমানখিনি যদিও হোৱা নাই কিন্তু যথেষ্ট হৈছে তাৰ কাৰণে কেকটাস নহয় সেইটো আছিল ইউফৰবিয়া বুলি সেই গছটো ইউফৰবিয়াত পৰে যিবোৰ ঘৰৰ চাৰিওফালে বেৰাৰ কাৰণে ব্যৱহাৰ কৰিছিল জেউৰাৰ কাৰণে সেইবিলাক ইউফৰবিয়াত পৰে এই প্ৰজাতি নহয় নহয় কেকটাসেই কিন্তু কেকটাসৰ এটা অন্য এটা প্ৰজাতি হয় যাক ইউফৰবিয়া বুলি কোৱা কি অলপ ওখ হয় আৰু কেকটাস ইমান ওখ নহয় কেকটাস একেবাৰে সৰু থাকে বাল্ব টাইপ থাকে অলপ ওখ থাকিব ইমান এনেকুৱা আৰু সেইটো হৈছে ওখ হ'ব 5-6 ফিট 7 ফিটলৈকে ওখ হয় ইউফৰবিয়া বুলি কয় সেইটো তো স্যার আমি এতিয়া শেষ কৰিবলৈ আহিছো ইয়াত বিভিন্ন বস্তু দেখিছো যেহেতু বিভিন্ন নতুন প্লান্ট উদ্ভিদবিলাক দেখিছো এটা বস্তু মই জানিব খুজিছো লকডাউনত দেখা গৈছে মানুহৰ শ্বাস প্ৰশ্বাসজনিত কিছুমান ৰোগে দেখা দিছে মানুহে অক্সিজেন যাতে সহজে পায় এনেকুৱা এটা ব্যৱস্থা কৰিছে কাৰণ মানুহ ঘৰবন্দী হৈ গৈছে লকডাউন তো এনেকুৱা এটা গছ আছে গছটোৰ নামটো মই নাজানো মোটামুটি মানুহে ঘৰত সংৰক্ষণ কৰে সেই গছটো আপোনাৰ আছে কোনোবা আছে ইয়াত নাই হবলা তাতে নাই ইয়াতো আছে তাতো আছে আচ্ছা এটো আমি দেখিব পাৰিম নেকি নিশ্চয় পাৰিব আচ্ছা ঠিক আছে তো যথেষ্ট গছ আছে ইন্টেৰিয়ৰ যথেষ্ট গছ আছে এটা দুটা প্ৰজাতি নহয় আপুনি কোনটোবা দেখিছে সেইটো নাম অলপ কলে মই মোটামুটি অক্সিজেন বলে খুব বেছি দিয়ে গছ আটাইতকৈ বেছি অক্সিজেন দিয়া বহুত গছ আছে আচ্ছা ইন্টেৰিয়ৰ আৰু এক্সটাৰ্নেল গতি ইন্টেৰিয়ৰো যথেষ্ট প্লান্ট আছে এটা বাহু আছে ইন্টেৰিয়ৰ বাহ এইটো যথেষ্ট অক্সিজেন দিয়ে যথেষ্ট অক্সিজেন দিয়ে আৰু ইন জেনাৰেলি আপুনি বাহ চাব বাহৰ পাত সদায় লৰচৰ কৰি থাকে বতাহ নাথাকিলেও বাহৰ পাত লৰচৰ কৰে তাৰ অৰ্থ এইটো যে সি অক্সিজেন বেছি প্ৰডাক্ট কৰে আৰু কাৰ্বন ডাই অক্সাইড বেছি সি গ্ৰহণ কৰিব পাৰে সেইটোৱে তো বাহৰ প্ৰজাতিও আছে এনেকুৱা যথেষ্ট আছে আমাৰ তাতো আৰু আমি যদিও লকডাউনত আছিল কিন্তু আমাৰ এই যেটো পৰিবেশ মই অলপ জংগল টাইপ বা হেৰি নিজে মই জংগল বনাই লওঁ মই যাত যাওঁ তাত এনেই জংগল হৈ যায় মই গলেই জংগল হৈ যায় মই যতেই যাওঁ তাতে জংগল হয় একচুয়ালি কাৰণ মোৰ মাইন্ডসেটটো এনেকুৱা যে মই অলপ জংগলৰ ভিতৰত বহিও ভাল পাওঁ নিৰ্জন বহিলো কোনো ধৰণৰ হাই হুলস্থুল কোলাহল বেছি ভাল নাপাওঁ কংক্ৰিটৰ পৃথিৱী মই ভাল নাপাওঁ মই অলপ মানে নেচাৰেল তেতে স্যার আপনার কারণে অ্যামাজন যখন ফরেস্ট আছে লাংস অফ দা ওয়ার্ল্ড কোয়া হয় এইখন আপনার কারণে মোৰ কাৰণে প্ৰিয় একেবাৰে মোৰ কাৰণে প্ৰিয় মই নিজে গৈছো আমাজনত আমাজন জংগলত গৈছো আমাজন নদীও মই দেখিছো গতিকে মই যথেষ্ট ভাল পাওঁ সেইখনটো একেবাৰে পৃথিৱীৰ যথেষ্ট প্ৰায় 20-30% অক্সিজেন সেইখনেই দিয়ে পৃথিৱীৰ গতিকে সেইখন লাংস এখন হাৰ্ট পৃথিৱীৰ তো স্যার আমি এতিয়া এই আজিৰ যিখন দেখিছো আমি শেষ কৰিবলৈ আহি গৈছো এতিয়া এইটো মানুহে আপোনাৰ ইয়াৰ পৰা নি কেনেকৈ নাৰ্সাৰীৰ কাৰণে হওক ব্যৱহাৰ কাৰণে হওক নিয়াৰ সুযোগ বা কেনেকৈ কি এইটো যদি আপুনি জনাই দিয়ে আমাৰটো
ইয়াত আহিব লাগিব নে কি নহয় আমাৰ মানে পাব্লিক সেলস নাই আচ্ছা আমি পাব্লিক সেল নকৰো আচ্ছা আচ্ছা আমাৰ অনলি ফৰ গভৰ্নমেন্ট সেল আমি পাব্লিক সেলস নকৰো এনেই কোনোবা যদি আহে আমি এনেই দি দিওঁ আচ্ছা একেবাৰে এইটো ফ্ৰী অফ কষ্টত আমি দি দিওঁ প্লান্ট আপুনি নিয়ক আপুনি নি পেলাই আপুনিও স্বাৱলম্বী হওক আমাৰ CSR আছে অলৰেডি CSRত আমি কাম কৰি আছো মানুহৰ কাৰণে আমাৰ সামৰ্থ্য অনুযায়ী কৰি আছো বহুত বেছি কৰি আছো তেনেকুৱা নহয় সামৰ্থ্য অনুযায়ী আমিও সমাজৰ প্ৰতি যেহেতু দায়বদ্ধ আৰু আমাৰ সমাজৰ প্ৰতি এটা দায়বদ্ধতা আছে সেয়েহে আমি আমাৰ CSRত কাম কৰোঁ আৰু যিমান স্কুল কলেজত আহে সেইবিলাকৰ হেৰি কৰোঁ ফ্ৰী অফ কষ্টত আচ্ছা আচ্ছা এটা প্লান্ট ইয়াতে থাকি গৈছে যে আপুনি আচ্ছা প্লান্ট কিবা এটা চাই নেপিনটাছ খাচিয়ানা জি আচ্ছা আচ্ছা এই যে কলসী উদ্ভিদটো আপুনি আগত কিতাপতহে পাইছিল কলসী লাগিছে আচ্ছা স্যার এগুলা খাদ দিব পারে নি কি কিছু আনতে না না পারে কিন্তু এই সব তার মহটো গৈ আছে দেখিছে না ইনসেক্ট এটা গৈ আছে এই সব ইনসেক্ট যিমানে ইনসেক্টটো যাব সি সিমানে ঢক্কনটো বন্ধ হৈ যাব আৰু আপুনি যদি দেখে তাৰ ভিতৰত যথেষ্ট তাৰ মানে ইনসেক্ট আছে এই সব ইফালে পতংগখিনি খাই হজম কৰে এইখিনি খাই হজম কৰে সি এই ইনসেক্ট আপুনি ইনসেক্টটো দেখুই দিওক ইনসেক্ট ভিতৰত আছে তাৰ ভিতৰত এটা পানী আছে এই সব ইনসেক্ট আছে তাৰ ভিতৰত অলপ পানী আছে সেইটো সুইট ওয়াটাৰ আৰু সেইটো খাবৰ কাৰণে যেতিয়া প্লান্টটো যায় পৰুৱাটো যায় সি লগে লগে সি আৰু উঠি আহিব নোৱাৰে আচ্ছা আচ্ছা মানুহৰ জিভাৰ দৰে তাৰ ভিতৰৰ পৰ্চনটো এই জায়গাটো এই যে ফুলা যিটো জায়গা মানুহৰ জিভাৰ দৰে তাত গৰু মহৰ জিভা যেনেকুৱা এবাৰ সোমাই গ'লে আৰু ওলাই নাহে জিভাই তাৰ মানে এইটোই একমাত্ৰ উদ্ভিদ যি প্ৰাণীৰ নিচিনা পতংগ খায় নহয় এইটোৰ আৰু প্ৰজাতি আছে আৰু আছে উদ্ভিদ খোৱা প্ৰাণী আৰু আছে আপুনি চাব এনেকুৱা আঙুলিৰ দৰে প্ৰাণী খোৱা উদ্ভিদ স্যার এনেতো আমি কিতাপ বিলাকত পাও যে বিভিন্ন ধৰণৰ গছ আছে হয় মানে খসানে মিছা নাজানো কেতিয়াবা পাইছো যে মাংস খোৱা গছও আছে বৰষুণ দিয়া গছও আছে এমাজনত বোলে আছে 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 তে গছ মানে আমি জানো অক্সিজেন দিয়ে গছ কিন্তু এনেকুৱা কিবা আছে নেকি গছ যে অক্সিজেন নিদিয়ে গছৰ ভিতৰত নাই অক্সিজেন নিদিয়ে মানে হা আছে কি অক্সিজেন নিদিয়ে সি কাৰ্বন ডাই অক্সাইড দিয়ে এনেকুৱা গছ আছে এইবিলাক অসম্ভৱ নহয় সব অল পসিবল সব পসিবল এইবিলাক যে শুনা কথা নহয় এই যে বৰষুণ দিয়া গছ তেজৰ দৰে ওলায় তাৰ ৰসটোই আচলতে তাৰ যিটো কহ যিটো ৰস যিটো গছৰ সেইটো তেজৰ দৰে ৰঙা স্যার ইয়াত আৰু কিবা বাকি আছে আমাৰ এইখন এখন সৰু আছে আমাৰ আচলতে সেইখনেই ডাঙৰ এতিয়া মোটামুটি স্যার আমি ইয়াতে শেষ একদম লাষ্ট প্ৰশ্ন আমি বহুত বস্তু দেখিছো এই যে সৃষ্টিকৰ্তা যে এটা অবাক কৰা সৃষ্টি আমি ইয়াত দেখিছো গছ পালাবিলাক আপুনি এই সম্পৰ্কে কি ক'ব যে ওপৰৱালাৰ যিটো সৃষ্টি পৃথিৱী প্ৰকৃতিৰ সৃষ্টিৰ আগত আমিও প্ৰকৃতিৰ সৃষ্টি যেহেতু আমিও প্ৰকৃতিৰ সৃষ্টি আৰু জানে মানুহৰো এটা সাইন্টিফিক নেম আছে হয় ময়ো জানো তো কথাটো হৈছে এইটো যে প্ৰকৃতিৰ সৃষ্টি অতুলনীয় সেইকাৰণে প্ৰকৃতিয়েও তেনে কিছুমান জ্ঞানী মানুহ পৃথিৱীলৈ সৃষ্টি কৰিছে যিসকলে আজি চাওক পৃথিৱী সুন্দৰ পৃথিৱীৰ কি ধুনীয়া নাম ওলাইছে বসুন্ধৰা সাহিত্যিক শব্দ বসুন্ধৰা যোনেই বিভিন্ন শব্দ ওলাইছে গতিকে কবি সাহিত্যিকসকলে তেওঁলোক হৈছে স্ৰষ্টা ভাষাবিদ ভাষা হওক শব্দ হওক তেওঁলোকেই আৱিষ্কাৰ কৰে তো প্ৰকৃতিয়ে চাওক কি সৃষ্টি কৰা নাই আমাৰ কাৰণে কিন্তু এটা কথা প্ৰকৃতিয়ে যিমানেই সৃষ্টি কৰিছে একমাত্ৰ মানুহৰ কাৰণে সৃষ্টি কৰিছে গতিকে মই এই কথাটো আগতো কওঁ মই সদায় কওঁ যে মানুহে নিজে জানিব লাগে মানুহে নিজে নিজকে প্ৰশ্ন কৰিব লাগে যে এইখন পৃথিৱীলৈ ইমান সুন্দৰ পৃথিৱী এই বসুন্ধৰালৈ মানুহ তেওঁ কিয় সৃষ্টি কৰিলে প্ৰকৃতিয়ে নিজে যদি নিজকে প্ৰশ্ন কৰে তেতিয়াহ'লে উত্তৰো পাই যাব যে এই সুন্দৰ পৃথিৱী ভগৱানে হওক প্ৰকৃতিয়েই হওক তেওঁ যে সৃষ্টি কৰিছে তাৰ একমাত্ৰ কাৰণটোই হৈছে সুন্দৰ পৃথিৱীক আৰু সুন্দৰ কৰা সুন্দৰ পৃথিৱীখনক আৰু অলপ সুন্দৰ কৰাৰ কাৰণে তেওঁ সৃষ্টি কৰিছে এইখন এখন অলৌকিক মৰমৰ পৃথিৱী ইয়াত চাব আজি এটা গছে ফুল ফুলি আছে কালি এটা ফুলি আছে পৰহি এটা ফুলি আছে এনেকুৱা গোটেই 12 মাহ কিবা নহয় কোনোবা এটা গছত ফুল পাবই আপুনি তাৰ অৰ্থ এইটো যে পৃথিৱীখন সুন্দৰ বস্তুটো পৃথিৱীক সুন্দৰ কৰি ৰখাৰ কাৰণে প্ৰকৃতিয়ে টাইম টু টাইম এইবিলাক ফ্লাৱাৰিং তাৰে সময়ৰ ক্ষেত্ৰত খুব বেছি কথা কয় এইবিলাক আমি বিশেষকৈ ফুল দেখো হয় সূৰ্য উঠিছে সিও এনেকুৱা মুখ মেলি দিয়ে আকৌ সূৰ্য নাই হৈ যায় সিও মুখটো বন্ধ কৰি দিয়ে মানে তাৰ কাম কি কৰি আছে কিন্তু মানুহে হয়তো মানুহৰ কাম কৰা নাই সেইটোৱে মানুহৰ কাম কৰা নাই মানুহে এই সুন্দৰ পৃথিৱীখনক একাংশ মানুহ আছে তেওঁলোকেতো এইখনক অসুন্দৰ কৰাৰ চেষ্টা কৰিয়েই থাকে তেওঁলোকৰ চৰিত্ৰই এনেকুৱা গতিকে মই ভাবোঁ যে প্ৰকৃতিৰ সৃষ্টি যিহেতু
আৰু প্ৰকৃতিৰ সৃষ্টি পৃথিৱীৰ ব্ৰহ্মাণ্ড গতিকে সুন্দৰ বসুন্ধৰা এই বসুন্ধৰাক আমি যদি সুন্দৰ নকৰোঁ তেতিয়াহ'লে সুন্দৰ কৰিব কোনে আৰু ইয়াতো আমাক সৃষ্টি কিহৰ কাৰণে কৰিছিল এই কথাটোৰ ওপৰত গুৰুত্ব দি একাগ্ৰতাৰে কাম কৰি যাব লাগে তো প্ৰিয় ভিউৱাৰ্ছ আমি ছাৰৰ পৰা ডক্টৰ ৰহমত আলী লস্কৰ যিজন অৰ্কিড মেন বুলি জনাজাত তেওঁৰ পৰা আজি তেওঁৰ যিটো প্লান্টেশ্যন আছে তেওঁৰ বিভিন্ন প্লান্ট উদ্ভিদ যি সংৰক্ষণ কৰিছে তাৰ বিষয়ে আমি একদম গোটেই বিশ্বৰ যিমান গৱেষণা আছে একদম আধা ঘণ্টাৰ ভিতৰত আমি কিছু চমু কথা তেওঁৰ সৈতে আলোচনা কৰিবলৈ যত্ন কৰিছোঁ নিশ্চয়কৈ আপোনালোকে বহুত কথা জানিব পাৰিছে আৰু ছাৰৰ এই নৰ্থ ইষ্ট চিডছ হাউচলৈ আহক আপুনিও কিবা নতুন কথা জানিবলৈ চেষ্টা কৰক আৰু ছাৰৰ প্ৰত্যেকটো কথা আমি সকলোৰে লগত পৌঁছাই দিবলৈ যত্ন কৰোঁ